যোৰহাটত ৰেল বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ কেইবাখনো গাঁৱৰ ৰাইজৰ অতি ব্যস্ততাপূৰ্ণ যোৰহাটৰ নৱালী হাবিচুক আৰু GMCH সংযোগী কমলাবৰীয়া পথত অৱস্থিত ৰেল ক্ৰছিঙৰ পথ বন্ধ কৰিবলৈ লোৱাত এই প্ৰতিবাদ যোৰহাটৰ নৱালী হাবিচুক আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় সংযোগী কমলাবৰীয়া পথত অৱস্থিত ৰেল ক্ৰছিঙৰ পথছোৱা হঠাৎ কোনো জাননী নিদিয়াকৈ ৰেল বিভাগে বন্ধ কৰিবলৈ লোৱাত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। কেইবাখনো গাঁৱৰ ৰাইজ ওলাই আহি এই কামৰ বিৰোধিতা কৰে, যিহেতু এই পথটো অতি ব্যস্ততাপূৰ্ণ পথ আৰু এই পথেদিয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয় মিছন হস্পিটেললৈ জৰুৰীকালীন সেৱাৰ লগতে ৰোগী অনা নিয়া কৰা হয়। ইফালে শিক্ষানুষ্ঠানসমূহলৈও এই পথটোৱে অহা যোৱা কৰে ছাত্ৰ ছাত্ৰীসকল। দ্ৰুতবেগী ৰেল চলাচলৰ বাবে পাৱাৰ লাইন নিৰ্মাণৰ বাবে পথছোৱা ৰেল বিভাগে বন্ধ কৰি দিয়াৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। পূৰ্বতো 4বাৰকৈ এই পথ বন্ধ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৰেল বিভাগৰ বিৰুদ্ধে। সেয়ে এই পথ বন্ধ কৰিবলৈ লোৱা প্ৰসংগত ডাঙৰ খাই উঠিছে কেইবাখনো গাঁৱৰ ৰাইজ। ৰাইজৰ দাবী এই পথ বন্ধ হ'বলৈ নিদিওঁ, ইয়াত ৰেল বিভাগে পথ বন্ধ নকৰি এখন গেট দিয়াৰ ব্যৱস্থা কৰক। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। আজি মানে এইটো পাৰ্মানেণ্টলি আমাৰ এইটো পাৱাৰ লাইন হোৱাৰ কাৰণে এই ৰাস্তাটো বন্ধ কৰিব বুলি পেলাই আমাক মানে খবৰ দিছিলে। এইটো কাৰণে আমি গাঁৱৰ ৰাইজ গোট খাইছোঁ আৰু আমাক এটা পাৰ্মানেণ্ট চলিউশ্যন লাগে। এইটো আমাৰ দীৰ্ঘদিনীয়া সমস্যা। এই ৰাস্তাটোৰ কাৰণে পটককৈ মন গ'লে তেওঁলোকে বন্ধ কৰি দিয়ে, আকৌ খুলি দিয়ে, আকৌ আমাৰ দীৰ্ঘদিনীয়া সমস্যা এটা হৈ আছে। আৰু বিশেষকৈ আমাৰ এতিয়া ফ্লাইঅভাৰ চলি আছে, গোটেই সমস্ত ৰাইজে এইফালেদি অহা যোৱা কৰে, মেইন আমাৰ গাঁওখন আৰু ইয়াৰ লগত এইখিনি আছে। আমাৰ এইখানে পাৰ্মানেণ্ট চলিউশ্যন লাগে, এখন আমাক গেট দিব লাগে। ইমান এটা ডাঙৰ ৰেলৱে ডিপাৰ্টমেণ্ট, তেওঁলোকে এটা আমাক এখন গেট কিয় দিব নোৱাৰে? আমাক এখন গেট দিলে আমাৰ চলিউশ্যন, একো বন্ধ কৰাটো চলিউশ্যন নহয়। আমাক যদি সুবিধামতে এখন গেট দিয়ে, এজন গেট কিপাৰ দিয়ে, আমাৰ হৈ যাব চলিউশ্যনটো। আমাক সেইটোৱেই লাগে তাৰমানে এতিয়া। ব্যস্ত, সদায় ব্যস্ত পথ। হয় হয়, এম্বুলেঞ্চ অহা যোৱা কৰে, মিছন হস্পিটেলৰ এম্বুলেঞ্চ এইফালে অহা যোৱা কৰে, কাৰণ এইফালে আমাৰ এই ৰাস্তাটো বনাইছে। আৰু ছেকেণ্ডলি কথা, এইখন ফ্লাইঅভাৰ এইটো হ'ল ফিডাৰ ৰোড হিচাপে বনাইছিলে। এইটো ৰাস্তা 2021 চনত ফিডাৰ ৰোড হিচাপে বনাইছে। গতিকে ফিডাৰ ৰোড যেতিয়া আমাৰ এটা খুব ইম্পৰ্টেণ্ট ৰাস্তা এইটো। আমাৰ দাবী হ'ল প্ৰথমে এটা পাৰ্মানেণ্ট চলিউশ্যন এটা লাগে, আমাক ইয়াত এখন গেট লাগে। হয়, এইটো তেওঁলোকে যিটো কৈছে এটা এক্সিডেণ্ট হ'ব বুলি এইটো কৈছে, কিন্তু আমাক এখন পাৰ্মানেণ্টলি গেট লাগে, গেট কিপাৰ লাগে। আমাৰ সেইটোৱে ডিমাণ্ড, হ'ল গেট লাগে আৰু আমিতো থাকিব লাগিব ইয়াত। আমাৰ ল'ৰা ছোৱালী আছে, আমি বিশেষকৈ হস্পিটেলখন এইখিনিৰ পৰা দুখোজিলে হস্পিটেল আমি 6-7 কিলোমিটাৰ 10 কিলোমিটাৰ যোৱা মানে এটা পেচেণ্টৰ অৱস্থা কি হ'ব পাৰে? আমাৰ ইমান ধুনীয়া সুবিধা থকাৰ পাছত আমাক এখন গেট দিব লাগে। তাৰ বাবে আমি কেনেকৈ কি কৰিব লাগে, আমি এখন গেট দিওঁ। আমাক ৰেলৱে ডিপাৰ্টমেণ্ট এখন গেট দিওঁ। যিটো ৰাস্তা মেইনলি মেজৰ ৰোড হৈ আছে, কমিউনিকেশ্যন টু যোৰহাট মেডিকেল কলেজ, আৰু আমাৰ এইখিনি বিভিন্ন এটা ডাঙৰ এৰিয়া। যিহেতু আপোনালোকে নিজে জানে, আপোনালোক প্ৰত্যেকে জ্ঞাত, এটা ৰেলৱে ডিপাৰ্টমেণ্ট এটা ইমান ডাঙৰ ডিপাৰ্টমেণ্ট হৈ আছে। আজি এখন অভাৰব্ৰিজ হৈছে, অ'কে, সেইটো ৰাস্তাত তাততো কোনো গেটৰ প্ৰয়োজন নাই। এতিয়া ইয়াত এখন তেওঁলোকে মেইন গেট এটা দি চলিউশ্যনটো তেওঁলোকৰ ফালৰ পৰা লোৱাটো আমি বিচাৰোঁ। আমি দাবী কৰিছোঁ আৰু সেইটো হৈছে, কাৰণ গেটটো বন্ধ কৰিবলৈ দিব নোৱাৰোঁ কোনো পধ্যে। গতিকে এইটো বন্ধ দিলে আমাৰ গোটেই ডাঙৰ এটা সমস্যা হ'ব। এতিয়া আপুনি দেখি আছে, নিজে আপোনালোকে মন কৰিব, এই ৰাস্তাটোত মেডিকেলৰ এম্বুলেঞ্চ চব এইটো ৰাস্তাতে যায়। মেজৰ আমাৰ গোটেই পাব্লিকখিনি এফালেদি অহা যোৱা কৰে। সেইটো মেইন ৰোড নিচিনা হৈছে। আৰু যিহেতু প্ৰব্লেম য'ত থাকে, চলিউশ্যন এটা থাকে, ডিপাৰ্টমেণ্ট এটা নিজৰ আছে, তেওঁলোকৰ নিজৰ বিবেচনাই দি নিজে চিন্তা কৰি লওক। ইমান মাছ পিপুলক হাৰ্ম কৰি পেলাইতো এইটো পচিবিলিটি নহয় ন, আমি দিব নোৱাৰোঁ তাৰমানে এইটো। তো আপোনালোকক থৈ দি আমি অনুৰোধ জনাইছোঁ, তেওঁলোকে নেক্সট এটা ব্যৱস্থা লওক। যিহেতু ইয়াত অপশ্যনে বেলেগ একো নাই, এখন গেট দি দিয়ক তেওঁলোকে। থেংক ইউ। ৰেলৱে বিভাগৰ মানুহে ইয়াত কি কৰিব আহিছে? ৰেলৱে বিভাগে আহি পেলাই ডাইৰেক্টলি ব্লক কৰিব আহিছে। আপুনি নিজে চাওক, আপোনালোকে নিজে ৰাস্তাটো দেখাওকচোন। ৰাস্তাটো অনবৰত ইফালে কণ্টিনিউৱাছ মানুহ গৈয়ে থাকে, মেডিকেললৈ মানুহ গৈ থাকে, আৰু ইমান ডাঙৰ এটা এৰিয়া এইটো, গোটেই ডাঙৰ এটা নৱালী কানেক্টিং ৰোড হয় এইটো। ইভেন দেন ইয়াত পপুলেশ্যন কিমান আছে আপুনি গোটেই আমাৰ ৰাইজক সোধকচোন, তেওঁলোকে প্ৰপাৰলি গোটেই কেইবাখনো গাঁও আছে ইয়াত। আপুনি গোটেই চব ফালৰ পৰা 3খন গাঁও পাৰ্মানেণ্টকৈ আছে। ইভেন ইয়াত পপুলেশ্যন হিচাপে হাজাৰ মানুহ আছে। আৰু ইমেইন ৰোডটো বন্ধ কৰি দিলেতো চবৰে প্ৰব্লেম হ'ব ন। গতিকে আপোনালোকৰ থৈ আমি অনুৰোধ জনাইছোঁ ডিপাৰ্টমেণ্টক, বিশেষকৈ ৰেলৱে ডিপাৰ্টমেণ্টক। ৰেলৱে ডিপাৰ্টমেণ্ট এটা ইমান ডাঙৰ ডিপাৰ্টমেণ্ট, তেওঁলোকে ইমান সাধাৰণ এটা মাছ পিপুল কমিউনিকেশ্যন থকা ৰাস্তা এটা তেওঁলোকে ডিমাণ্ড দি ফটকৈ ৰাস্তাটো যদি ক্ল'জ কৰিব আহিছে, তেওঁলোকে নিজৰ চলিউশ্যন এটা লৈ লওক, গেট এখন বহাই দিয়ক ইয়াত। আমিতো গেট বহাবলৈ মানা কৰা নাই কোনেও, ৰাইজক মানে জনোৱা নাই। ৰাইজক উইদাউট ইনফৰ্মেশ্যন আহি পেলাই ডাইৰেক্ট ব্লক কৰিব আহিছে। ইভেন দেন আপোনালোকে চাওক নাই, ৰাস্তাটো অনবৰত অহা যোৱা চলিয়ে থাকে ন। সেইকাৰণে আমি আপোনালোকৰ থৈ দি অনুৰোধ জনাইছোঁ তেওঁলোকৰ ৰেলৱে ডিপাৰ্টমেণ্টক
এটলিষ্ট ইমান ডাঙৰ প্ৰথম কথা হ'ল ডাঙৰ ডিপাৰ্টমেণ্ট ডাঙৰ ৰেভিনিউ কালেক্ট কৰা ডিপাৰ্টমেণ্ট এটা ইণ্ডিয়া গভৰ্ণমেণ্টৰ তেওঁলোকে যিহেতু অলৰেডি ছাইডতে এখন অভাৰব্ৰিজ যিটো আমাৰ জেল ৰোড যিটো কমিউনিকেশ্যন জেল অভাৰব্ৰিজ এখন দিছে আমি তাক থেংক ইউ জনাইছোঁ কিন্তু অভাৰব্ৰিজখন তাত থকা যিখন গেট এতিয়া যিহেতু তাত নিড নাই তাত কোনো আৱশ্যকতা নাই এতিয়া ইয়াত আমি তেওঁলোকে গেট এখন দি দিবৰ কাৰণে আমি দাবী জনাইছোঁ